উইপুকৰ সমস্যা আপোনালোকৰ ঘৰতো বহুত বেছি নেকি? এই ৰিকুৱেষ্টটো বহুতে জনাইছিল যে উইপুক আমি কেনেকৈ ঘৰুৱা পদ্ধতিৰে নোহোৱা কৰিব পাৰোঁ। সেয়া লাগিলে বুক চেল্ফৰ ভিতৰতে হওক বা ধৰি লওক কিছুমানৰ ফাৰ্নিচাৰৰ তলৰ ফালে উইপুকে খায় আৰু বহুতৰে বিভিন্ন ঠাইত উইপুক দেখিবলৈ পোৱা যায়। আৰু এই উইপুকে যদি এবাৰ ধৰে গোটেই কাপোৰ বা গোটেই কিতাপ একেবাৰে খাই পেলাই, সেই কথা সকলোৱে ইতিমধ্যে জানে। আৰু উইপুক নোহোৱা কৰিবৰ কাৰণে কেৰাচিন তেলৰ ব্যৱহাৰৰ কথাও সকলোৱে জানে, কিন্তু কেৰাচিন তেলটো সকলো সময়তে পোৱা নাযায় আজিকালি। গতিকে ঘৰুৱা আমি তাৰ উপৰিও কি পদ্ধতিৰেনো আমাৰ ফাৰ্নিচাৰসমূহ বা ধৰি লওক কাঠৰ যি খিৰিকীৰ ফ্ৰেম সেইবোৰ বা আপোনাৰ বুক চেল্ফৰ আপোনাৰ কোনবোৰত উইপুকে ধৰে। গতিকে এই পদ্ধতিকেইটা যদি আপোনালোকে অৱলম্বন কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে উইপুকৰ সমস্যাৰ পৰা একেবাৰে পৰিত্ৰাণ পাব। কাৰণ যিহেতু মই নিজে ব্যৱহাৰ কৰি উপকৃত হৈছোঁ, সেইবাবে ভিডিঅ'টো আপোনালোকৰ লগত মই আগবঢ়াই দিছোঁ। যিহেতুকে প্ৰতিটো বস্তুৱে মই ব্যৱহাৰ ভিত্তিক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া পলম নকৰি বস্তুখিনি আপোনালোকক চিনাকি কৰাই দিওঁ। দুটা পদ্ধতি মই আপোনালোকক ক'ম, এই দুটাৰ যিকোনো এটা পদ্ধতি অৱলম্বন কৰিলে আপোনালোকে উপকৃত হ'ব। মই এইটো এনেকৈ এই বটলটোত ভৰাই পেলাইয়ে মই মচি দিওঁ, মানে এনেকৈ উলিয়াই লৈ পেলাই ফাৰ্নিচাৰসমূহ বা ধৰি লওক বুক চেল্ফৰ কোণসমূহ এই সকলোবোৰ মই মচি দিওঁ বা তেনেকৈ ব্যৱহাৰ কৰোঁ। ইচ্ছা কৰিলে আপোনালোকে স্প্ৰে বটলত ভৰাই পেলাই ধৰি লওক ফাৰ্নিচাৰৰ তলবোৰত যদি স্প্ৰে কৰি দিয়ে তেতিয়াও আপোনালোকে উপকৃত হ'ব। তাৰ বাবে প্ৰথম পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব খোৱা চৌদা। খোৱা চৌদা আপোনালোকে এচামুচ ল'ব, লগতে নিমখ, যিটো আমাৰ খোৱা নিমখ আছে সেয়া দুচামুচ খোৱা নিমখ, এচামুচ খোৱা চৌদা 2 গিলাচ পানীত ল'ব। লৈ পেলাই মিহলি কৰিব। মিহলি কৰি সেই পানীখিনি আপোনালোকে স্প্ৰে কৰি দিব য'ত য'ত আপোনালোকৰ উইপুকৰ সমস্যা আছে। আপোনালোকে ৰিজাল্ট দেখি নিজে আচৰিত হ'ব। আৰু যদিহে আপোনালোকৰ ফাৰ্নিচাৰসমূহত উইপুক ধৰিবলৈ লৈছে তেতিয়াহ'লে সেই পানীখিনি অকণমান আপোনালোকে কাপোৰ এখনত তিয়াই পেলাই কাপোৰখন মোহাৰি লৈ আপোনালোকে যদি মচি আনে সপ্তাহত 2 বাৰকৈ, তেতিয়াহ'লেও আপোনালোকৰ উইপুকৰ সমস্যাটো নোহোৱা হ'ব। আৰু স্প্ৰে কৰি থাকিবও পাৰিব, স্প্ৰে বটলৰ পৰা যিহেতু অকণমানহে ওলায়। আৰু বুক চেল্ফতো আপোনালোকে ঠিক একে পদ্ধতিৰে খুব সুন্দৰকৈ মচি আনিব শুকানে, কাৰণ কিতাপ থাকিলে নহ'লে কিতাপবোৰ তিতি যাব নহয় পানী বেছি হ'লে। তাত স্প্ৰে কৰি দিব নালাগে। ধুনীয়াকৈ কিতাপবোৰ উলিয়াই পেলাই আপোনালোকে বুক চেল্ফটো এই পানীখিনি ধুনীয়াকৈ কাপোৰ এখন তিয়াই মোহাৰি লৈ আপোনালোকে সেই পানীখিনিৰে যদি মচি আনে তেতিয়াহ'লেও আপোনালোকৰ উইপুক বা বিভিন্ন পোক পতংগ পৰুৱা এই সমস্যাবোৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। আৰু যদি ঘৰৰ বাহিৰত আছে তেতিয়াহ'লে আপোনালোকে তেনেকৈ বাল্টি এটাত লৈ পেলাই খোৱা চৌদা আৰু নিমখ লৈ পেলাই যদি আপোনালোকে পানী ঢালি দিয়ে তেতিয়াও আপোনালোকৰ সেই উইপুকটো একেবাৰে নোহোৱা হ'ব। এইটো হৈছে প্ৰথম পদ্ধতি। এতিয়া আহিছোঁ দ্বিতীয় পদ্ধতিটো। দ্বিতীয় পদ্ধতিটোৰ বাবে আপোনালোকক লাগিব একেবাৰে এইখিনিও সাধাৰণ বস্তু, চাৰ্ফ, মানে আমি কাপোৰ ধুবলৈ যি ডিটাৰজেণ্ট ব্যৱহাৰ কৰোঁ। যদি চাৰ্ফ ব্যৱহাৰ কৰে চাৰ্ফ, আৰু যদি কিবা বেলেগ ব্যৱহাৰ কৰে সেয়াও ল'ব পাৰে। চাৰ্ফ আপোনালোকে 2 চামুচ ল'ব, পানী ল'ব আপোনালোকে 2 গিলাচ পানী, 2 চামুচ চাৰ্ফ ল'ব। আৰু তাত আপোনালোকে নিমখ, খোৱা নিমখ, প্ৰথম পদ্ধতিটোৰ দৰে খোৱা নিমখ দিব 1 চামুচ, চাৰ্ফ 2 চামুচ, খোৱা নিমখ 1 চামুচ। আৰু যদি ঘৰত ভিনেগাৰ আছে তেতিয়াহ'লে ভিনেগাৰ 2 চামুচমান দিব। আৰু যদি ভিনেগাৰ নাই নহ'লেও কোনো কথা নাই, অকল এই দুবিধ বস্তু দিলেই হ'ল, চাৰ্ফ আৰু নিমখ। দি পেলাই আপোনালোকে মিহলি কৰি খুব সুন্দৰকৈ স্প্ৰে বটলত ভৰাই স্প্ৰে কৰি দিব য'ত য'ত আপোনালোকৰ উইপুকৰ সমস্যা আছে। আৰু বুক চেল্ফৰ কোণ এটাত আপোনালোকে এটা বস্তু ৰাখি দিবও পাৰে। খুব সুন্দৰকৈ এটা কণ্টেইনাৰ ল'ব। কণ্টেইনাৰটোত আপোনালোকে অকণমান হালধি গুড়ি, যিটো আমাৰ খোৱা হালধি আছে, হালধি গুড়ি আধা চামুচ, নিমখ আধা চামুচ, লগতে তাত আপোনালোকে লং 4-5টামান যদি গুড়ি কৰি পেলাই থৈ তাত নেফথেলিন গুটি এটা গুড়ি কৰি দিব। দি পেলাই খুব সুন্দৰকৈ কণ্টেইনাৰৰ ঢাকনখন মাৰি দিব আৰু ঢাকনখনৰ ওপৰত বেজীৰ সহায়ত 4-5টামান ফুটা কৰি দিব। ফুটা কৰি পেলাই যদি আপোনালোকে গডৰেজৰ ভিতৰতো ৰাখিব পাৰে কোণ এটাত, লগতে বুক চেল্ফৰ মানে কিতাপ থোৱা বুক চেল্ফৰ ভিতৰতো আপোনালোকে ৰাখিব পাৰে, বা যিকোনো আপোনালোকে আলমিৰাৰ ভিতৰত তেনেকৈ যদি ৰাখি দিয়ে তেতিয়াহ'লে বিভিন্ন পোক পতংগৰ লগতে উইপুকেও অনিষ্ট নকৰে। আশা কৰোঁ ভিডিঅ'টিয়ে আপোনালোকক যথেষ্টখিনি উপকৃত কৰিব। আপোনালোকে সুফল পাব আৰু মোক জনাবলৈ নাপাহৰিব, কিয়নো আপোনালোকে উপকৃত হ'লেহে মোৰ ভিডিঅ'টিয়ে সাৰ্থকতা লাভ কৰে যেন মোৰ অনুভৱ হয়। আজিলৈ এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। শ্বেয়াৰ কৰিব যিমান পাৰে যাতে সকলোৱে এই উইপুকৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। প্ৰয়োজনটো আমি বিভিন্ন পাওঁ, কিন্তু প্ৰয়োজন ব্যৱহাৰ কৰিলে আমাৰ ঘৰুৱা পোহনীয়া জীৱ জন্তু বা ধৰি লওক
সৰু বাচ্চা থাকিলে যথেষ্টখিনি আমি সাৱধানতা অৱলম্বন কৰিব লগা হয়, কিন্তু এনেবোৰ বস্তুত আমাৰ কোনো ধৰণৰ অপকাৰ নাই। গতিকে আমি ঘৰুৱা পদ্ধতিৰে যদি কিবা এটা বস্তুৰ পৰা আমি সমাধান পাওঁ, সেইটোনো আমি কিয় ব্যৱহাৰ নকৰোঁ। সকলোতে শ্বৰ্টকাট যিহেতুকে সঠিক নহ'বও পাৰে। এৰিছোঁ আজিলৈ।